Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 144 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 26 সুপ্ৰিম কোৰ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। সো এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 7 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ এজ এ ৰেফাৰেঞ্চ এইবিলাক প্ৰত্যেকটো ক্ষেত্ৰতে ইউজ হ'ব। চ' এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজি পোৱাত বহুত সুবিধা হ'ব আৰু ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত এডভাইজৰী জুৰিছডিকশ্যন, আ কোৰ্ট অফ ৰেকৰ্ড, পাৱাৰ অফ জুডিচিয়েল ৰিভিউ আৰু কনষ্টিটিউচনেল ইণ্টাৰপ্ৰিটেশ্যনৰ লগতে সুপ্ৰিম কোৰ্টৰ অন্যান্য পাৱাৰ যিবিলাক আছে সেইবিলাকো ডিটেইলছত ডিছকাছ কৰিম। চ' আহকচোন সুপ্ৰিম কোৰ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' এজ ইউজুৱেল আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰ ইণ্ডিয়ান পলিটিৰ যিখিনি মেইন পইণ্ট আছে এনেকৈ ভাঙি লৈছোঁ আৰু প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্ট ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি আগবাঢ়ি যাম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু এটা ছিষ্টেমেটিক ৱেত ইণ্ডিয়ান পলিটি ছাবজেক্টটো শিকা হ'ব। চ' অলৰেডি বহুতকেইটা পইণ্ট আমাৰ ডিছকাছ কৰা হৈ গৈছে। সদ্যহতে আমি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট এই টপিকটো ডিছকাছ কৰি আছোঁ। চ' অলৰেডি আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চাই আছে আপোনালোকে গম পাব আমি ইয়াৰ আগতে যিটো অৰিজিনেল জুৰিছডিকশ্যন তাৰ লগতে ৰিট জুৰিছডিকশ্যন আৰু এপেলেট জুৰিছডিকশ্যন এই টপিককেইটা ডিছকাছ কৰিলোঁ। প্লিজ আপোনালোকে এই ভিডিঅ'কেইটা চাব, বহুত ইম্পৰ্টেণ্ট হয়, বহুত খৰচি মাৰি মই ডিছকাছ কৰিছোঁ। চ' আজি আমি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্টৰ বাকীকেইটা যিকেইটা জুৰিছডিকশ্যন আছে আৰু পাৱাৰখিনি আছে সেইখিনি ভালকৈ ডিছকাছ কৰিম। চ' প্ৰথমতে আহোঁ আমি এডভাইজৰী জুৰিছডিকশ্যন। চ' এডভাইজৰী জুৰিছডিকশ্যন নামটো যদি আপোনালোকে বুজিবলৈ যায় এটা কথা গম পাব যে এডভাইজৰী জুৰিছডিকশ্যন ইজ ৰিলেটেড টু দ্য প্ৰেচিডেণ্ট। চ' এইটো ক্ষেত্ৰত আমাৰ কনষ্টিটিউশ্যন আৰ্টিকল 143 ৰিলেট কৰে। চ' এই এডভাইজৰী জুৰিছডিকশ্যনটো কি? এডভাইজৰী জুৰিছডিকশ্যনটো এইটোৱে যে আমাৰ প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ যিকোনো ক্ষেত্ৰত এডভাইচ ল'ব পাৰে। এতিয়া দুটা কেটেগৰী আছে, দুই কেটেগৰী। এতিয়া ধৰি লওক যে আমাৰ প্ৰেচিডেণ্টক যিকোনো ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ লাগিলে কেনেকৈ এডভাইচ ল'ব তাৰ দুটা কেটেগৰী আছে। প্ৰথম কেটেগৰীটো এইটো যেতিয়া যিকোনো ধৰণৰ পাব্লিক ইম্পৰ্টেঞ্চৰ ৰিলেটেড কিবা কুৱেশ্যন আহি গ'ল, প্ৰেচিডেণ্টে ডিচাইড কৰিব লাগে সেইটোত কি কৰিব কিন্তু তেওঁ ভাবি পোৱা নাই যে কি কৰিব সেই মুহূৰ্তত। চ' তেতিয়া তেওঁ কি কৰিব পাৰে সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ ল'ব পাৰে। ছেকেণ্ড কেটেগৰীটো হৈছে যিকোনো ধৰণৰ প্ৰি কনষ্টিটিউচনেল ট্ৰিটি, তাৰমানে আমাৰ কনষ্টিটিউশ্যনখন গৃহীত হোৱাৰ আগৰ কিছুমান ট্ৰিটি হয় বা যিকোনো এগ্ৰিমেণ্ট, যিকোনো কভেনেণ্ট হৈ গ'ল, এংগেজমেণ্ট হৈ গ'ল, চেনাড হৈ গ'ল বা যিকোনো ইনষ্ট্ৰুমেণ্ট এনেকুৱা ধৰণত যদি প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ লয়। এতিয়া কথাটো এইটো, এই যেতিয়া মেটাৰ অফ পাব্লিক ইম্পৰ্টেঞ্চ আছে এইবিলাকত সুপ্ৰিম কোৰ্টে নিজৰ অপিনিয়ন দিবও পাৰে আৰু বা অপিনিয়ন নিদিবও পাৰে, ৰেফিউজো কৰিব পাৰে প্ৰেচিডেণ্টক দিবলৈ। কিন্তু যেতিয়া যিকোনো ধৰণৰ এগ্ৰিমেণ্ট হৈ গ'ল, প্ৰি কনষ্টিটিউচনেল ট্ৰিটি হৈ গ'ল, এংগেজমেণ্ট হৈ গ'ল বা তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট আহি যায়, সুপ্ৰিম কোৰ্টে কিন্তু নিজৰ অপিনিয়ন দিবই লাগিব, মাষ্ট। এই কেটেগৰীটো যদি ইউজ কৰে সুপ্ৰিম কোৰ্টে নিজৰ অপিনিয়ন দিব লাগিবই। দুয়োটা ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে যিটো অপিনিয়ন দিব সেইটো এডভাইজৰীহে হয়। এডভাইজৰী শব্দটোৰ অৰ্থ এইটো কোৱা হৈছে যে সুপ্ৰিম কোৰ্টে দিয়া যিটো উপদেশ যিটো হয় সেইটো প্ৰেচিডেণ্টে মানিবও পাৰে, তেওঁ নামানিবও পাৰে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' এইটো কি হৈছে এটা তেওঁক দিয়া ফেচিলিটি হয়, এইটো লিগেল অপিনিয়ন হিচাপে প্ৰেচিডেণ্টে সেইটো ডিচাইড কৰিব যে তেওঁ সেইটো মানিব নে নামানে। চ' আপোনালোকে যদি কিতাপখন মেলি লৈছে দেখিব 2019লৈকে এতিয়ালৈকে 15 বাৰ এনেকুৱা হৈছে য'ত প্ৰেচিডেণ্টে বিভিন্ন ক্ষেত্ৰত এডভাইজৰী জুৰিছডিকশ্যন এইটো ইউজ কৰিছে। প্ৰথমতে ইউজ কৰিছিলে 1951ত দেলহি লজ এক্ট, দেন বেলেগ বেলেগ ধৰণৰ প্ৰেচিডেণ্ট ইলেকশ্যন ইন 1974, স্পেচিয়েল কোৰ্টছ বিল 1978, বহুত ধৰণৰ দি থৈ দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। এইবিলাকৰ ওপৰত প্ৰশ্ন নুশুধে কিন্তু এটা আইডিয়া এটা কৰিব পাৰে যে এইবিলাক টপিকত প্ৰেচিডেণ্টে এডভাইজৰী জুৰিছডিকশ্যনটো ইউজ কৰিছিলে।
নেক্সট আমি ডিছকাছ কৰিম এই কোৰ্ট অফ ৰেকৰ্ড। নামটো মই যিকোনো ধৰণৰ টপিক যেতিয়া পাব নামটো খুব ভালকৈ চাব যে কি কৈছে নামটো। আ কোৰ্ট অফ ৰেকৰ্ড। ইয়াত কৈছে যে সুপ্ৰিম কোৰ্টৰ দুটা পাৱাৰ আছে। প্ৰথমটো পাৱাৰ, সুপ্ৰিম কোৰ্টে নিজে দিয়া জাজমেণ্ট, নিজৰ প্ৰচিডিংছ বা সুপ্ৰিম কোৰ্টৰ যিখিনি এক্টছ, এইবিলাক সুপ্ৰিম কোৰ্টে এজ এ পাৰপেচুৱেল মেমৰি বা টেষ্টিমনি হিচাপে ৰাখি থৈ দিব পাৰে। মানে সুপ্ৰিম কোৰ্টে দিয়া যিবিলাক জাজমেণ্ট আছে সেইবিলাকৰ ভিডিঅ' ৰেকৰ্ডিং, অডিঅ' হয় বা জাজমেণ্ট হয়, সেইবিলাক ছেভ কৰি থৈ দিব পাৰে। আৰু সেইবিলাক কি হয়, যেতিয়া সুপ্ৰিম কোৰ্টে ছাপ'জ ৰাখি থৈ দিলে, এইবিলাক এজ এ লিগেল ৰেফাৰেঞ্চ হিচাপে। ফৰ এক্সাম্পল, যিকোনো এটা কেছত, সেই কেছটো বহুত দিন চলিছিলে আৰু সুপ্ৰিম কোৰ্টে লাষ্টত বোলে 9জন মেম্বাৰৰ এখন বেঞ্চ বহাই পেলাই সেইটোৰ ওপৰত এটা জাজমেণ্ট দিলে। এতিয়া ফৰ এক্সাম্পল 30 বছৰৰ পিছত মোৰ অৰলেছ তেনেকুৱা এটা কেছ আহিলে, চ' এই জাজমেণ্ট কেছটো এজ এ ৰেফাৰেঞ্চ হিচাপে ইউজ কৰিব পৰা যায়। আৰু এই জাজমেণ্টটো যেতিয়া দিয়া হ'ল, এইটো কিন্তু কোনো ধৰণৰ কোৰ্টক কুৱেশ্যন কৰিব নোৱাৰিব যে কিয় ইউজ কৰিলে। এই জাজমেণ্টটো অন্যান্য কোৰ্টেও ইউজ কৰিব পাৰিব আৰু সুপ্ৰিম কোৰ্টে নিজেও ইউজ কৰিব পাৰিব। নেক্সট যিটো আহিছে যে সুপ্ৰিম কোৰ্টে কণ্টেম্প্ট অফ কোৰ্টৰ কাৰণে যিকোনো ব্যক্তিক পানিছ কৰিব পাৰিব। এতিয়া পানিছ যেতিয়া কৰিব, সেইটো 6 মাহৰ কাৰাদণ্ড হ'ব পাৰে, নাইবা 2000 টকা, নাইবা 6 মাহৰ কাৰাদণ্ডৰ সৈতে 2000 টকা, যিকোনো দুটা হ'ব পাৰে। এতিয়া কথাটো হৈছে 1991ত সুপ্ৰিম কোৰ্টে এটা ৰুল বনাই দিলে যে সুপ্ৰিম কোৰ্টে যিবিলাক তেওঁলোকৰ আণ্ডাৰত হাই কোৰ্ট আছে বা ছাবঅৰ্ডিনেট কোৰ্ট আছে বা ট্ৰিবিউনেল আছে, সেইবিলাকৰো যদি কণ্টেম্প্ট হয়, সুপ্ৰিম কোৰ্টে অন ডেট বেচিছ কিন্তু পানিছ কৰিব পাৰে। মানে ধৰি লওক এজন ব্যক্তি বোলে যিকোনো ট্ৰিবিউনেলক বোলে যিকোনো কোৰ্ট আদেশ অমান্য কৰিলে, কণ্টেম্প্ট কৰিলে বা যিকোনো হাই কোৰ্টৰ এগেইনষ্টত কিবা ক'লে, সেইটো এগেইনষ্টতো সুপ্ৰিম কোৰ্টে পানিছমেণ্ট দিব পাৰে। এতিয়া এই কণ্টেম্প্ট অফ যিটো কোৰ্ট আছে, এইটো চিভিলো হ'ব পাৰে, ক্ৰিমিনেলো হ'ব পাৰে। চিভিল মানে কথাটো এইটো কোৱা হৈছে যে সুপ্ৰিম কোৰ্টে ছাপ'জ যিকোনো এটা জাজমেণ্ট দিলে আৰু এজন ব্যক্তিয়ে বা এটা ইনষ্টিটিউশ্যনে সেইটো জানি বুজি পেলাই সেইটো অমান্য কৰিছে, যে সুপ্ৰিম কোৰ্টে যিকোনো ধৰণৰ এটা ৰিট ইছ্যু কৰিছে, সেইটো ফ'ল' কৰিব লাগিব, সেইটো ফ'ল' কৰা হোৱা নাই, জানি বুজি ফ'ল' কৰা নাই, তেতিয়াহ'লে সেইটো চিভিল এক্ট বুলি ধৰি পেলাই পানিছ কৰিব পাৰে। ক্ৰিমিনেল বুলি যদি কোৱা হয়, ইয়াত কেইটামান অৰ্থ ইয়াত কোৱা হৈছে। ক্ৰিমিনেল মানে কথাটো কি, যিকোনো ধৰণৰ এনেকুৱা স্কেণ্ডেলাইজ কৰা হ'ল, সুপ্ৰিম কোৰ্টৰ যিটো অথৰিটি হ'ল, সেই অথৰিটিটো লোৱাৰ কৰা হৈছে, বা সুপ্ৰিম কোৰ্টৰ বিষয়ে এনেকুৱা কিছুমান কথা লিখিছে যিটো সুপ্ৰিম কোৰ্টৰ অথৰিটিটো ল' কৰিছে, এনেকুৱা ক্ষেত্ৰত এইটো ক্ৰিমিনেল হৈ যাব। যিকোনো ধৰণৰ জুডিচিয়েল প্ৰচিডিংছৰ ক্ষেত্ৰত কোনোবা ব্যক্তিয়ে যদি তাৰ ওপৰত মাত মাতিছে, সুপ্ৰিম কোৰ্টৰ ওপৰত একিউজ কৰিছে, এনেকুৱা ক্ষেত্ৰত হৈ যায়। যিকোনো ধৰণৰ কোৰ্টৰ এডমিনিষ্ট্ৰেশ্যন বা অন্যান্য ক্ষেত্ৰত যদি অবষ্ট্ৰাকশ্যন আনে, ইণ্টাৰফাৰেঞ্চ কৰিবলৈ যায়, এইবিলাক ক্ৰিমিনেল এক্টিভিটিজৰ ভিতৰত ধৰা হ'ব। কিন্তু ধৰি লওক এতিয়া এজন ব্যক্তিয়ে বা যিকোনো এটা ইনষ্টিটিউশ্যনে ইন'চেণ্ট পাব্লিকেশ্যন যদি কৰে, যে তেওঁলোকে ধৰি লওক নাজানে সেই বস্তুটো, যে কি হ'বলগীয়া হৈছে নাজানে সেইটোৰ ওপৰত, কিন্তু কথাটো সত্যতা আছে আৰু সেইটো ফেয়াৰ হয়, একুৰেট ৰিপৰ্ট হয়। যিকোনো জুডিচিয়েল প্ৰচিডিংছৰ ফেয়াৰ ৰিজনেবল ক্ৰিটিচিজিম যদি কৰিছে, সেইটো ক্ষেত্ৰত কিন্তু কণ্টেম্প্ট অফ কোৰ্ট নহ'ব। যদি তাত ভেলিড এভিডেঞ্চ আছে যে সেইটো হৈছে, তেতিয়াহ'লে সেইটো কণ্টেম্প্ট অফ কোৰ্ট বুলি ধৰা নহ'ব। নেক্সট আমি ডিছকাছ কৰিম পাৱাৰ অফ জুডিচিয়েল ৰিভিউ। অলৰেডি এইটোৰ ওপৰত আমি ডিছকাছ কৰা হৈ গৈছে, জুডিচিয়েল ৰিভিউনো কি হয়। চ' জুডিচিয়েল ৰিভিউ এইটো এটা যিটো আমি ক'বলৈ যাওঁ যে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন বুলি হয়। চ' আমাৰ কনষ্টিটিউশ্যনৰ যিকোনো লেজিছলেটিভ ইনেক্টমেণ্টছ, সেইটো এক্সিকিউটিভ অৰ্ডাৰবিলাক ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিবোৰ দিয়ে, সেইবোৰ নিৰীক্ষণ কৰা যিটো পাৱাৰ। মানে ধৰি লওক কালি ষ্টেট গভৰ্ণমেণ্টে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিছুমান কাম কৰিছে, আৰু সেই কামটো আমাৰ কনষ্টিটিউশ্যনৰ যিটো নিয়ম আছে তাৰ ভিতৰত আছে নে নাই, সেই বস্তুখিনি নিৰীক্ষণ কৰিব পাৱাৰটো কাৰ আছে, সুপ্ৰিম কোৰ্টৰ আছে। এতিয়া ধৰি লওক যিকোনো এটা তেওঁলোকে এক্সিকিউটিভ অৰ্ডাৰ পাছ কৰিলে, সেই এক্সিকিউটিভ অৰ্ডাৰটোৱে বোলে কনষ্টিটিউশ্যনৰ যিখিনি আল্ট্ৰা ভাইৰাছ, মানে কনষ্টিটিউশ্যনখনক ভায়লেট কৰিছে, আৰু সেই অৰ্ডাৰখিনি আনকনষ্টিটিউশ্যনেল বুলি ঘোষণা কৰি সুপ্ৰিম কোৰ্টে সেইটো ইল্লিগেল বুলি ঘোষণা কৰিব পাৰে, আনকনষ্টিটিউশ্যনেল বুলি ঘোষণা কৰিব পাৰে, নাল এণ্ড ভইড বুলি ঘোষণা কৰিব পাৰে। এতিয়া কথাটো হৈছে যে সুপ্ৰিম কোৰ্টে ছাপ'জ যিকোনো এটা অৰ্ডাৰ বোলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা নিয়ম পাছ কৰি উলিয়ালে, সুপ্ৰিম কোৰ্টে ক'লে যে এইটো আনকনষ্টিটিউশ্যনেল হয়,
তেতিয়া হলে সেন্ট্ৰেল গভৰ্নমেন্টে সেইটো আকৌ এনফোৰ্স কৰাব নোৱাৰে মানে সুপ্ৰিম কোৰ্টতকৈ ওপৰত একো নহয় very very important next আমি যদি চাও constitutional interpretation এই পইণ্টটো আপোনালোকে যদি 5th এডিশনৰ কিতাপখন যদি চাই আছে তাত দেখা নাপাব 6th এডিশনখনতো আছে তাৰমানে সুপ্ৰিম কোৰ্টৰ কিছুমান থিওৰি আছে নিজৰ কিছুমান প্ৰিন্সিপলছ আছে এই প্ৰিন্সিপলছ বিলাকৰ বেচিছত সুপ্ৰিম কোৰ্টে কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় যেনেকৈ ডক্ট্ৰিন অফ সেভাৰেবিলিটি doctrine of waiver, doctrine of eclipse, doctrine of territorial nexus, doctrine of pith and substance, doctrine of colorable legislation, doctrine of implied powers, এইবিলাক গোটেইবিলাক দি থোৱা আছে এইবিলাক আপোনালোকে মনত ৰাখিব নালাগে কিন্তু কেতিয়াবা কি হ'ব পাৰে যিকোনো এটা টপিক যদি কেতিয়াবা নিউজত আহি যায় এই টপিক বিলাকৰ ওপৰত কেতিয়াবা প্ৰশ্ন সুধিব পাৰে সচৰাচৰ এতিয়ালৈকে কিন্তু ইউপিএসসি হওক বা এপিএসসি হওক বা এনেকুৱা কথাবিলাকত নুসুধে এইবিলাক যদিহে আপোনাক বোলে সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনখিনি এক্সপ্লেইন কৰিবলৈ দিছে এই পইণ্টটো মেনশ্যন কৰিবলগীয়া হ'ব পাৰে নেক্সট আমি ডিছকাছ কৰিম আদাৰ পাৱাৰ্ছ আদাৰ পাৱাৰ্ছত কেইবাটাও পাৱাৰ্ছ লিখা আছে আমি ওৱান বাই ওৱান প্ৰত্যেকটো ডিছকাছ কৰিম চ' প্ৰথমটো কি হৈছে যে সুপ্ৰিম কোৰ্টৰ ওচৰত আমাৰ কনষ্টিটিউশ্যনে বহুত পাৱাৰ দিছে য'ত যিকোনো ধৰণৰ ভাইচ প্ৰেচিডেণ্ট বা প্ৰেচিডেণ্টৰ ইলেকশ্যনত যদি ডিছপিউট হয় এইখিনি ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে নিজে এই কেছটো লৈ পেলাই ডিচাইড কৰিব পাৰে যে এইটো কি হৈ আছে চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ওচৰত অৰিজিনেল এক্সক্লুজিভ আৰু ফাইনেল অথৰিটি আছে অৰিজিনেল ডিচিশ্যন কি হয় এক্সক্লুজিভ কি হয় ফাইনেল কি হয় আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ অৰিজিনেল মানে সেই বস্তুটো যিটো আছে সেই বস্তুটোত চিধা সুপ্ৰিম কোৰ্টৰ ওচৰলৈকে যাব এক্সক্লুজিভ তাৰ মানে সেইটো বস্তু সুপ্ৰিম কোৰ্টে নিজেহে সেইটোৰ ওপৰত ডিচাইড কৰিব পাৰিব আৰু ফাইনেল সুপ্ৰিম কোৰ্টে যিটো দি দিলে সেইটো ফাইনেল ৰিজাল্ট তাৰ ওপৰত একো নহয় ছেকেণ্ড পইণ্ট ইয়াত যিটো কোৱা হৈছে যে যিকোনো ধৰণৰ চেয়াৰমেন বা ইউপিএসচিৰ বা আমাৰ যিবিলাক এনেকুৱা ধৰণৰ যিবোৰ অনুষ্ঠান আছে এইবিলাকৰ চেয়াৰমেন বা মেম্বাৰসকলৰ যিবিলাক কণ্ডাক্ট বা বিহেভিয়াৰৰ ওপৰত সুপ্ৰিম কোৰ্টে এনকুৱাৰী কৰিব পাৰে আৰু এতিয়া হয় সুপ্ৰিম কোৰ্টে এই এনকুৱাৰীটো কৰোঁতে প্ৰেচিডেণ্টে কি কৰিব তেওঁলোকৰ হেল্প বিচাৰিব চ' সুপ্ৰিম কোৰ্টে যদি এই এনকুৱাৰী কৰোঁতে পাৰ্টিকুলাৰ মেম্বাৰ এজন বা এজন চেয়াৰমেনৰ যদি গিল্টি পায় তেতিয়াহ'লে প্ৰেচিডেণ্টে তেওঁক ৰিমুভ কৰিবই লাগিব চ' এই ক্ষেত্ৰত ৰিমুভ কৰিবলৈ প্ৰেচিডেণ্টক যিটো সুপ্ৰিম কোৰ্টে ইনষ্ট্ৰাকশ্যন দিব প্ৰেচিডেণ্টে কিন্তু মানিবলৈ বাধ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব নেক্সট যিটো কৈছে 3 নম্বৰ পইণ্ট সুপ্ৰিম কোৰ্টৰ যিকেইটা জাজমেণ্ট সুপ্ৰিম কোৰ্টে নিজেই দিলে সেইটো আকৌ ৰিভিউ কৰি সেইটো বদলাব পাৰে তাৰ মানে ছাপোজ সুপ্ৰিম কোৰ্টে আগতে এটা ৰিভিউ দি দিছিলে যিকোনো এটা কেছত সেই কেছটো কি কৰা হ'ল তেনেকুৱা ধৰণৰ সেম কেছ এটা আকৌ আহিলে এতিয়া আৰ্লিয়াৰ কেছৰ ৰেফাৰেঞ্চ কৰি পেলাই সুপ্ৰিম কোৰ্টে এইটো ক'ব পাৰে যে আমি আগতে যিটো ৰিভিউ দিছিলোঁ সেইটো ভুল আছিলে চ' নতুনকৈ এটা ৰিভিউ দিব পাৰে মানে নিজৰে ডিচিশ্যনটো সলাব পাৰে ফৰ এক্সাম্পল আমি কেশৱানন্দ ভাৰতী কেছ 1973 কেইবাবাৰো আগতে ডিছকাছ কৰিছোঁ সেইটো কাৰণে এইটো টপিকৰ ওপৰত মই এটা বেলেগকৈ ভিডিঅ' বনাই ডিছকাছ কৰিছিলোঁ যাতে আপোনালোকে এটলিষ্ট সেই কেছটো যদি চাই লয় এটলিষ্ট ভালকৈ বুজি পাব চ' আমি যদি গোলকনাথ কেছৰ 1967ৰ ইছ্যুটো যদি চাওঁ সেইখিনি সময়ত যিটো জাজমেণ্ট সুপ্ৰিম কোৰ্টে দিছিলে সেইটো 1973ত আকৌ বদলাই দিয়া হয় ৰিগাৰ্ডিং দ্য বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন প্লিজ এবাৰ চাই ল'ব সেইটো আৰ্লিয়াৰ যিটো ৰিভিউ সেইটো আকৌ বদলাই পেলাই একুৰেটলি 1973ত সেইটো মেনশ্যন কৰি দিছিলে চতুৰ্থ পইণ্ট যিটো কৈছে যে সুপ্ৰিম কোৰ্টে বিভিন্ন ধৰণৰ কেছ যিবিলাক আছে হাই কোৰ্টৰ হওক বা যিকোনো নিজৰে বা বেলেগ কোৰ্টৰ হওক সেইবিলাক কেছ কি কৰিব পাৰে তেওঁলোকে সেইটো অথৰিটি আছে যে তেওঁলোকে সেইটো উইথড্ৰ কৰিব পাৰে ডিছপ'জ আপ কৰিব পাৰে অ'কে যিকোনো কেছ এটা হাই কোৰ্টত চলি আছে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে যে আপোনালোকে এইটো আঁতৰাই দিয়ক এইটো ডিছপ'জ আপ কৰি দিয়ক আঁতৰাই দিব পাৰে বা নিজৰ আণ্ডাৰত লৈ ল'ব পাৰে 5 নম্বৰ পইণ্ট যিটো কৈছে যে সুপ্ৰিম কোৰ্টে যিখিনি ল বনাই দিছে যিখিনি জাজমেণ্ট দিছে যিটো অৰ্ডাৰ দিছে থ্ৰু আউট দ্য ইণ্ডিয়ান টেৰিটৰী সেইটো এনফৰ্চেবল হয় যিকোনো ধৰণৰ সুপ্ৰিম কোৰ্টৰ ল লাগিলে সেইটো চিভিলে হওক বা জুডিচিয়েলে হওক সেইটো সুপ্ৰিম কোৰ্টৰ ল হিচাপে থ্ৰু আউট দ্য ইণ্ডিয়ান টেৰিটৰী আৰু প্ৰত্যেকখন কোৰ্টে মানিবই লাগিব অ'কে 6th পইণ্ট যিটো কৈছে যে সুপ্ৰিম কোৰ্ট ইজ দ্য আল্টিমেট ইণ্টাৰপ্ৰিটাৰ অফ দ্য কনষ্টিটিউশ্যন আমাৰ কনষ্টিটিউশ্যনৰ গোটেই আল্টিমেট ইণ্টাৰপ্ৰিটাৰ সুপ্ৰিম কোৰ্ট হয় সুপ্ৰিম কোৰ্টে আমাৰ কনষ্টিটিউশ্যনৰ যিখিনি প্ৰভিজনছ আছে বা যিখিনি ইয়াৰ নিয়ম নীতি আছে সেই গোটেইখিনি গাৰাণ্টৰ হিচাপে
যিকোনো নিয়ম বনালে সেইটো মানিবলৈ বাধ্য তেওঁলোকে গোটেইখিনি বস্তু সন্নিবিষ্ট কৰি নিজে এইখিনি বস্তুত ভিউ বা জাজমেণ্ট দিব পাৰে সুপ্ৰিম কোৰ্টৰ এইটো পাৱাৰ আছে যে সুপ্ৰিম কোৰ্টে যিকোনো ধৰণৰ জুডিচিয়েল সুপাৰিনটেণ্ডেন্স যিকোনো কোৰ্ট বা ট্ৰিবিউনেলৰ আণ্ডাৰত ল'ব পাৰে থ্ৰু আউট দ্য ইণ্ডিয়ান টেৰিটৰী মানে ছাপ'জ তেওঁলোকে যিকোনো এখন কোৰ্ট হাই কোৰ্ট আছে বা যিকোনো এটা ট্ৰিবিউনেল আছে এই ট্ৰিবিউনেলৰ বিভিন্ন ধৰণৰ সুপাৰিনটেণ্ডেন্স কেনেকেনো কাম কৰি আছে গোটেই নিৰীক্ষণ কৰা প্ৰচেছটো সুপ্ৰিম কোৰ্টে নিজৰ আণ্ডাৰত লৈ ল'ব পাৰে সেইটো ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰত লাগিলে সেইটো বোলে কাইলৈ ছাপ'জ আপোনাৰ ত্ৰিপুৰা হাইকোৰ্টে হওক বা অন্ধ্ৰপ্ৰদেশ হাইকোৰ্টে হওক তেওঁলোকৰ কিছুমান কামৰ ওপৰত তেওঁলোকে ক'ব পাৰে যে আপোনালোকে এনেকৈ কৰক এইটো ভুল হৈছে অ'কে সো এতিয়া কথাটো হৈছে সুপ্ৰিম কোৰ্টৰ যিখিনি জুৰিছডিকশ্যন পাৱাৰ আছে সেইটো ইউনিয়ন লিষ্টত আহে সো পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে সেইটো এনলাৰ্জ কৰিব পাৰে মানে ধৰি লওক সুপ্ৰিম কোৰ্টৰ এইখিনি পাৱাৰ আছে এই পাৱাৰটো পাৰ্লিয়ামেণ্টে কালি ডাঙৰ কৰিব পাৰে আৰু বেছি শক্তি সুপ্ৰিম কোৰ্টক দিব পাৰে এতিয়া কথাটো হৈছে এইখিনি যেতিয়া দিবলৈ হয় সাপোজ যিকোনো ক্ষেত্ৰত বোলে অন্যান্য এখন ষ্টেট যদি জড়িত হৈ আছে তেতিয়াহ'লে এই পাৰ্লিয়ামেণ্টে চেণ্টাৰ আৰু ষ্টেটৰ লগত গোটেইখিনি কথা এটা স্পেচিয়েল এগ্ৰিমেণ্ট কৰিব লাগিব ধৰি লওক বোলে ত্ৰিপুৰাৰ ৰিলেটেড কিবা এটা নিয়ম যদি বনাব বিচাৰিছে সুপ্ৰিম কোৰ্টৰ সহায় লৈ পেলাই তেতিয়া পাৰ্লিয়ামেণ্টে কি কৰিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ত্ৰিপুৰা গভৰ্ণমেণ্টৰ লগত এটা এগ্ৰিমেণ্ট কৰিব লাগিব আৰু সেই এগ্ৰিমেণ্ট মৰ্মে সুপ্ৰিম কোৰ্টৰ যিখিনি পাৱাৰ আছে সেইখিনি আৰু এনলাৰ্জ কৰিব পাৰে অ'কে সো ইয়াৰ লগতে আমাৰ আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ আমাৰ যিখিনি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট ডিটেইলছত আমি ডিছকাছ কৰিলোঁ নেক্সট পাৰ্টত আমি সুপ্ৰিম কোৰ্টৰ এডভকেটছ যিখিনি আছে গোটেইখিনি বস্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি ডিছকাছ কৰিম সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুতেই ইম্পৰ্টেণ্ট টপিক আছিলে এইটো যিটো জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট খৰচি মাৰি আমি ডিছকাছ কৰিবলৈ চালোঁ প্লিজ এইখিনি ভিডিঅ' প্লিজ চাব এইটো বহুত পচিবিলিটি আছে এনেকুৱা টপিকবিলাক আপোনালোকক প্ৰিলিমছে হওক বা মেইনছ হওক সুধিব পৰা সো নেক্সট পাৰ্টত আমি সুপ্ৰিম কোৰ্টৰ এডভকেটছৰ যিখিনি নিয়ম আছে সেইখিনি যিখিনি ছিনিয়ৰ এডভকেটছ হৈ গ'ল এডভকেটছ অন ৰেকৰ্ড আদাৰ এডভকেটছ আৰু ইয়াৰ লগতে ইণ্ডিয়া আৰু আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ ডিফাৰেঞ্চসমূহ ভালকৈ ডিছকাছ কৰিম সো প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বিকজ আপোনাৰ লগতে আপোনাৰ অন্যান্য ফ্ৰেণ্ডছ যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ বহুত হেল্প হ'ব আৰু প্লিজ ভিউজ অলপমান কমি আছে আমাৰো ভাল লাগে যেতিয়া আপোনালোকৰ সহায় সহযোগিতা এটা পাওঁ এটা উৎসাহ পোৱা যায় নিজে দেখিবলৈ পাইছে কিমান কষ্ট কৰা হয় সো আপোনালোকৰ ছাপোৰ্ট পালে আমাৰ খুবেই ভাল লাগে সো আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সো টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ